Hello everyone. So আজি আমাৰ টপিকটো হৈ গ'ল বণ্ডিং ইন কোঅৰ্ডিনেশ্যন কম্পাউণ্ড। কিন্তু এইখিনি কোৱাৰ আগত মই যিটো অপটিকেল আইচ'মাৰাইজেশ্যন আছিল ন কোঅৰ্ডিনেশ্যন কম্পাউণ্ডৰ সেইটো অলপমান ক'ব বিচাৰিছোঁ বিকজ মোলৈ মেছেজ আহিছে যে এইটো টপিকৰ ওপৰত অকণমান তোমালোকক জনাই দিবলৈ। চ' কিছুমান কম্পাউণ্ডৰ অপটিকেল আইচ'মাৰ থাকে। এতিয়া আইচ'মাৰ মানে হ'ল ছেম মলিকুলাৰ ফৰ্মুলা বাট ডিফাৰেণ্ট ষ্ট্ৰাকচাৰ। চবৰে অপটিকেল আইচ'মাৰ থকাটো পচিবল নহয়। এতিয়া অপটিকেল আইচ'মাৰ মানে হৈ গ'ল এটা পাৰ্টিকুলাৰ ষ্ট্ৰাকচাৰৰ যিটো মিৰৰ ইমেজটো হ'ব ন, সেই মিৰৰ ইমেজটো সেইটোৰ লগত নিমিলে, মানে ছুপাৰ ইম্প'জ নহয় সিহঁত দুটা, তেতিয়া সিহঁত দুটাক অপটিকেল আইচ'মাৰ বুলি কোৱা যাব। এতিয়া এটা চোৱা, এইটো এটা কম্পাউণ্ড হয় বুলি ধৰি লোৱা তুমি, এটা কোঅৰ্ডিনেশ্যন কম্পাউণ্ড বুলি। এতিয়া ইয়াৰ যদি তুমি মিৰৰ ইমেজ আঁকিলেতো ছেম টু ছেমেই থাকি যাব ন, থাকি যাব গোটেইকেইটা। চ' এইটো ক্ষেত্ৰত জানো এই দুটা চোৱা ইয়াৰ অপটিকেল আইচ'মাৰ বুলি ক'ব পৰা যাব? নাযাব, কাৰণ এইটোৰ ক্ষেত্ৰত দুইটা কম্পাউণ্ড ছেইম হয়, গম পাইছা? তো চবৰে ক্ষেত্ৰত অপটিকেল আইচ'মাৰ পচিবল নহয়। বাট কিছুমান কম্পাউণ্ড এনেকুৱা ধৰণৰ থাকে যাৰ যদি তুমি মিৰৰ ইমেজ আঁকা, সি এনেকুৱা এটা কম্পাউণ্ড পাবা সেই ফৰ্মটো তোমাৰ ইয়াৰ লগত নিমিলে, মানে তুমি ইফালে সিফালে ঘূৰাই পকাই চালেও ইয়াৰ সৈতে ছেম টু ছেম নহ'ব। এতিয়া এইটো চোৱা, ইয়াৰ মিৰৰ ইমেজটো এইটো হয়, কিন্তু এইটো আৰু এইটো একেই নে বেলেগ মোক কোৱাচোন চাই পেলাই। এতিয়া চোৱা, এই বস্তুটো এইটো হয় ন, আমি এইটো স্কুৱাৰ প্লেনাৰত আছে, এখন প্লেন আছে, তো স্কুৱাৰ প্লেনাৰ এখনত আছে। তো এই বস্তুটোকতো আমি এনেকুৱাকৈও চাব পাৰিম, হয় নাই? তেতিয়াহ'লে এই বস্তুটো আমি এনেকুৱাকৈও চাব পাৰিম, গম পাইছানে মই কি ক'ব বিচাৰিছোঁ? চ' আল্টিমেটলি এই দুটা বস্তু ন একেই হয়, গম পালা? চ' ইয়াৰ ক্ষেত্ৰত অপটিকেল আইচ'মাৰ পচিবল নহয়। বাট তোমালোকৰ ইয়াত দেখুৱাৰ দৰে এই বস্তুটোৱে চোৱা, ইয়াৰ এইটো কম্পাউণ্ড হয়, এইটো এটা কম্পাউণ্ড হয়। চ' এই দুটাৰ মলিকুলাৰ ফৰ্মুলাটো ছেইম হ'ব, একেই হ'ব, কিন্তু ইয়াৰটো এইটো ইয়াৰ মিৰৰ ইমেজ হয়, ইটো সিটোৰ মিৰৰ ইমেজ হয়। এতিয়া এইটো দেখাত তোমালোকৰ একে লাগিছে, হয়নে? তোমালোকৰ দেখাত এনেকুৱা লাগিছে এইটোৰ নিচিনা, মানে ইয়াৰ নিচিনাই হয়তো হ'ব, কাৰণ ইয়াতে তোমাৰ এনেকৈ আছে, এইটো দেখোন এনেকৈ দিলেও ছেইম টু ছেইম লাগে। বাট বস্তুটো বুজিব চোৱা, এই যিখন প্লেনখন আছে ন, মই তোমালোকে ইয়াত আঁকি দেখোঁ। এতিয়া এই কম্পাউণ্ডটোৰ ক্ষেত্ৰত তোমালোকে ইমেজিন কৰিব চোৱা, এখন প্লেনত আছে, এই বস্তুটো প্লেনৰ লগত আৰু ওপৰ ফালে এনেকুৱাকৈ আছে, এনেকুৱাকৈ আছে, এখন প্লেন হৈ গ'ল ন, তো এইটো এনেকুৱাকৈ আছে, আৰু এই বস্তুটো তলৰ ফালৰ পৰা আছে। আৰু ইয়াৰ ক্ষেত্ৰত তুমি জাষ্ট ইমেজিন কৰি চোৱা, এই দুটা কম্পাউণ্ড তুমি একে কম্পাউণ্ড নাপাবা, গম পাইছানে? তো সেইকাৰণে ইয়াত অকণমান দিগদাৰ হৈছে, ইয়াত ছেইম টু ছেইমৰ নিচিনা লাগিছে বিকজ মই 2D ড্ৰ কৰিছোঁ, কিন্তু 3D যদি তুমি ইমেজিন কৰি চোৱা, এইটো নিজে ভাবি চাবা, 3D ইমেজিন কৰি চোৱা, এই দুটা কম্পাউণ্ড একে নহয়। চ' ইয়াৰ ক্ষেত্ৰত অপটিকেল আইচ'মাৰ পচিবল হয়, ঠিক তেনেকৈ ইয়াৰ ক্ষেত্ৰতো অপটিকেল আইচ'মাৰ পচিবল হয়। এতিয়া অপটিকেল আইচ'মাৰ্ছ মানে তুমি কেনেকুৱা ধৰণৰ, কি হয় মানে অপটিকেল আইচ'মাৰ্ছত চোৱা, ইয়াৰ ক্ষেত্ৰত এইটোক তোমাৰ ডেক্সট্ৰ বুলি কোৱা যায়, এইটোক লেভ' বুলি কোৱা যায়। মানে অপটিকেল আইচ'মাৰবিলাক কেনেকুৱা হয়, তে এই কম্পাউণ্ডটোৰ তুমি এটা চলিউশ্যন বনালা। এতিয়া প্লেইন মনোপলাৰাইজ লাইট থকা যদি তোমাৰ এই কম্পাউণ্ডটোৰ মাজেদি পাৰ কৰি দিয়া যায় ন, এতিয়া প্লেইন পলাৰাইজ লাইট এটা যদি এইফালে আহি আছিলে, চ' এই কম্পাউণ্ডটোৰ মাজেদি যদি পাৰ কৰি দিয়া যায়, তো তাক ৰাইট ছাইডে, মানে এনেকৈ ইমেজিন কৰিছোঁ এফালে ৰাইট ছাইডে সি তোমাৰ ডাইভাৰ্ট কৰিব, গম পাইছা? আৰু যিটো লেভ'ৰেটৰী থাকে ন, যদি লেভ'ৰেটৰীটো লোৱা, তেতিয়াহ'লে একেটা চলিউশ্যনে যদি তুমি লেভ'ৰেটৰীত লোৱা, এই লাইটটো সি এফালে নিদিয়ে, ইফালে তাক ডাইভাৰ্ট কৰিব, ৰোটেট কৰিব লাইটটো। তো এইটোৱে হৈ গ'ল তাৰ প্ৰপাৰ্টি অপটিকেল আইচ'মাৰ। চ' লেভ'টোৱে তোমাৰ লেফ্টৰ ফালে কৰিব, আৰু ডেক্সট্ৰটোৱে তোমাৰ ৰাইটৰ ফালে সি প্লেইন পলাৰাইজ লাইটটোক তোমাৰ ৰোটেট কৰিব। এতিয়া প্লেইন পলাৰাইজ লাইট কি হয়, এইটো ইলেক্ট্ৰমেগনেটিক ৱেভ পঢ়িলে তোমালোকে গম পাবা যে যিটো লাইট থাকে ন, তাৰ দুডাল ৱেভ থাকে। এইটো দিছ ইজ ধৰি লোৱা তোমাৰ, এই বস্তুটো মই ইয়াত বুজালে হ'বনে নহয় মই গম পোৱা নাই, বিকজ তোমাৰ এইটো এনেকৈ আছে হ'ল, এইটো এনেকুৱা, মানে ইন দ্য চেন্স তোমাৰ এইটো ওপৰ ফালে আছে হ'ল, এইটো ৱেভ, আৰু এটা ৱেভ এনেকৈ আছে, গম পাইছানে?
এইটো তোমাৰ লাইট হ'ল, এইটো আৰু প্লেন পলাৰাইজ যেতিয়া হৈ যাব ন, প্লেন পলাৰাইজত তোমাৰ যদি তুমি প্লেন পলাৰাইজ লাইটত জাষ্ট এখন প্লেনতে থাকিব তোমাৰ ৱেভটো, গম পাইছা? এখন প্লেনতে থাকিব ৱেভটো। চ' সেইটো হৈ গ'ল প্লেন পলাৰাইজ লাইটৰ কথা। বাট সেইটো কি হয় তোমালোকৰ ইয়াত নুসুধে, তোমালোকে চিম্পলি প্লেন পলাৰাইজ লাইট বুলি লিখিলেই হ'ল। আৰু এটাত যদি এইটো যদি মানে কি হয়, ৱেভডাল যদি এডাল ৱেভ আছিলে ন লাইটৰ, ইলেক্ট্ৰমেগনেটিক ৱেভ হয় ন, ইলেক্ট্ৰমেগনেটিক ৱেভ মানে এইটো জানাই, নামতে গম পাইছা এডাল ইলেক্ট্ৰ আৰু মেগনেটিক হ'ল। এটা এনেকুৱাকৈ আছে, এটা এনেকুৱাকৈ আছে, গম পাইছানে? তো ইয়াক যদি তুমি এনেকুৱা প্লেন পলাৰাইজ এইখিনি ফিজিক্সত তোমালোকে পাই যাবা। এনেকৈ যদি পাছ হ'বলৈ দিয়া যায় তো এডাল তোমাৰ কাট খাই যায় ইন দ্য চেন্স তুমি এইফালে এইটো যদি দীঘলীয়াকৈ এনেকুৱাকৈ দিয়া তেতিয়াহ'লে এইডালহে যাব পাৰিব ইয়াৰ মাজেদি, এইডাল নোৱাৰিব নহয় যাবলৈ, যিডাল তোমাৰ প্লেনত আছিলে তো এইডালহে যাব পাৰিব। চ' ই এটা তোমাৰ প্লেন পলাৰাইজ লাইট বনি যায়। তো এইডাল লাইটকে যদি তুমি ইয়াত প্লেন পলাৰাইজ লাইটটো যদি তুমি যাবলৈ দিয়া তেতিয়াহ'লে ডেক্সট্ৰটোৱে তোমাৰ ৰাইটত কৰিব, লেফ্টটোৱে লেফ্টত কৰিব। তো এইটোৱে হৈ গ'ল তোমাৰ অপটিকেল আইচ'মাৰিজিমৰ তোমাৰ কনচেপ্ট। আৰু এটা কথা, কিছুমানৰ অপটিকেল আইচ'মাৰ থাকিব নে নাথাকিব সেইটো কিন্তু চাই চিতি ল'ব লাগিব, বিকজ ঘূৰাই পকাই চাবলৈ, মই বাৰে বাৰে কৈছোঁ এই বস্তুটো চোৱা, ইয়াত এই দুটা ছেইম হয় কিন্তু মনত ৰাখিবা, এই দুটা 2Dটো তোমালোকৰ ইমেজিন কৰিবলৈ ভাল হৈছে। লাইক এইটোতো একেটা ধৰণে লিখিব পাৰি জানা, এল এল এক্স এক্স ছেইম হয় ন দুইটা, তো এইটোকো তুমি এনেকুৱাকৈ ছেইম ধৰণে লিখিব পাৰিবা। তো এইটো আৰু এইটো ক্ষেত্ৰতো তুমি এনেকৈ পাৰিবা ন, এল এল এক্স এক্স, তো দুইডাল ছেইম হ'ল নহয়। তো ঘূৰাই পকাই চাবা যে ছেইম টু ছেইম ওলাইছেগৈ নেকি আকৌ দুইটা, মানে তাৰ মিৰৰ ইমেজটো তাৰ সৈতে ছেইম হৈছে নেকি। তো ইয়াৰ ক্ষেত্ৰত ছুপাৰ ইম্প'জ হৈ যায় নাই। কিন্তু এতিয়া মোৰ সোঁহাতখন আৰু বাওঁ হাতখনৰ দেখিবলৈ দুইখন একেই হয়নে, কিন্তু এই দুইখন উল্টা হয়, কমপ্লিট মিৰৰ ইমেজ হয়। চ' মোৰ সোঁহাতখনৰ ওপৰত মই মোৰ বাওঁ হাতখন দি দিলে ছেইম টু ছেইম নহ'ব মানে, তো এইটো দেখাতেই লাগিছে, গম পাইছানে? তো অপটিকেল আইচ'মাৰ্ছবিলাক তেনেকুৱা ধৰণৰ হয়। ধৰি লওঁ এইটো এটা কম্পাউণ্ড হৈ গ'ল এনেকুৱা দেখিবলৈ, আৰু ইটো এটা কম্পাউণ্ডৰ যাৰ ষ্ট্ৰাকচাৰটো এনেকুৱা ধৰণৰ, গম পাইছানে? তো দুইটা দেখিবলৈ বেলেগ বেলেগ হ'ব কিন্তু মনত ৰাখিবা, মানে মিৰৰ ইমেজ হ'ব ইটো সিটো। তো এইখিনি আছিল অপটিকেল আইচ'মাৰিজিমৰ অলপমান কনচেপ্ট। এতিয়া আমি পঢ়িম বণ্ডিং ইন কৰ্ডিনেশ্যন কম্পাউণ্ড। এতিয়া বণ্ডিঙৰ ক্ষেত্ৰত দুটা টাইপৰ ইয়াত তোমালোকক দিয়া আছে, এটা ভেলেন্স বণ্ড থিয়ৰী এণ্ড তোমাৰ আৰু এটা ক্ৰিষ্টেল ফিল্ড থিয়ৰী। এতিয়া ভেলেন্স বণ্ড থিয়ৰীৰ ক্ষেত্ৰত কি হয়, বণ্ডিং ইন কম্পাউণ্ডছ বুলি ক'লে বস্তুটো কি হ'ল যে বণ্ডিং ইন কেছ মেটেল আৰু তোমাৰ লিগেণ্ডটোৰ বণ্ডিং কেনেকুৱা ধৰণৰ হয় সেইটোৱে তোমাৰ ইয়াত পঢ়িব গৈ আছোঁ। ইয়াত তোমাৰ প্ৰাইমেৰী ভেলেঞ্চিৰ কোনো কথাই নাই, ইয়াত জাষ্ট তোমাৰ লিগেণ্ডটো আৰু তাৰ যিটো মেটেলৰ লগত সি লগ খাই আছে সেইটোৰ বণ্ডিঙৰ কথাই আমি ইয়াত পঢ়িব গৈ আছোঁ। হ'ল, এতিয়া কৰ্ডিনেশ্যন বণ্ড বুলি জানা, কিন্তু কেনেকুৱা টাইপৰ, তাৰ থিয়ৰিটো কেনেকুৱা, কি বেচিছ, কেনেকৈ সিহঁত লগ খাই আছে মানে, গম পাইছা? তো সেই বস্তুখিনি ইয়াত আমি পঢ়িব গৈ আছোঁ। এতিয়া পইণ্ট বাই পইণ্ট যদি মই তোমালোকক কৈ যাওঁ তেতিয়াহ'লে এই কেইটামান পইণ্ট আছে। Why only certain elements possess the remarkable property of forming coordination compounds? হ'ল, কিছুমান চাৰ্টেইন এলিমেণ্টৰহে কেলৈ মানে এইটো প্ৰপাৰ্টি থাকে। এতিয়া মই যে কৈছিলোঁ সদায় যিখিনি ট্ৰানজিশ্যন এলিমেণ্ট হয়, ডি ব্লকৰ এলিমেণ্টখিনি, সেইখিনিয়ে হেনো কেলৈ দেখুৱায়। হ'ল, মেগনেছিয়ামেও কেতিয়াবা দেখুৱায়, সেইটো বাৰু বেলেগকৈ আহে, কিন্তু বেলেগে কিয় এতিয়া পি ব্লকে কিয় নেদেখুৱায়, এছ ব্লকে কিয় নেদেখুৱায়, বা হোৱাই দ্য বনছ ইন কৰ্ডিনেশ্যন কম্পাউণ্ডছ হেভ ডাইৰেকশ্যনেল প্ৰপাৰ্টি। এতিয়া মই যে তোমালোকক কৈছিলোঁ নে ডাইৰেকশ্যনেল প্ৰপাৰ্টি থাকে, লাইক এইটো এটা এম, ছাপ'জ NH3 গ্ৰুপ এটা আছে, তো এতিয়া NH3 গ্ৰুপটো ডাইৰেকশ্যনেলকৈ দেখুৱাইছিলোঁ নে নাই মই, তো ডাইৰেকশ্যনেলকৈ দেখুৱাইছিলোঁ নে নাই, আৰু এটা থাকিব, গম পাইছানে? তো এই ডাইৰেকশ্যনেল প্ৰপাৰ্টিটো কেলৈ থাকে ইয়াৰ ক্ষেত্ৰত, তো সেইটো কথা হৈছে why coordination compounds have characteristic magnetic and optical properties. এতিয়া অপটিকেল প্ৰপাৰ্টি কেলৈ থাকে, সিহঁতৰ মেগনেটিক প্ৰপাৰ্টি কেলৈ থাকে, লাইক মেগনেটিজিম কেলৈ দেখুৱায়, গম পাইছা? তো সেই গোটেইখিনি এনচাৰ এই থিয়ৰিজ পৰা পাবা, এই যিটো ভেলেন্স বণ্ড থিয়ৰী আৰু ইয়াৰ পিছত আছে ক্ৰিষ্টেল ফিল্ড থিয়ৰী, সেই দুটা থিয়ৰিৰ পৰা ইয়াৰ প্ৰপাৰ্টিটোৰ কথা তোমালোকে এইখিনি মানে কুৱেশ্যনৰ এনচাৰ তোমালোকে গম পাই যাবা। হ'ল, এতিয়া ভেলেন্স বণ্ড থিয়ৰীটো কি হয়, তোমালোকে যিটো হেৰি চেপ্টাৰ আছিলে তোমালোকৰ ক্লাছ 11ত, তাত তোমালোকে হাইব্ৰিডাইজেশ্যনৰ বিষয়ে পঢ়িছা। চ' মই হাইব্ৰিডাইজেশ্যন কি এতিয়া ইয়াত নুবুজাওঁ, হাইব্ৰিডাইজেশ্যন কি। চ' এই লিষ্টখন তোমালোকে চোৱা, sp3 চাৰিটা আছে ন, তো চাৰিটা হ'লে কিমান হ'ব, টেট্ৰাহেড্ৰেল, পি 3টা আৰু এছ এটা হাইব্ৰিডাইজ হৈ আছে, মানে 3টা পি অৰবিটেল আৰু এটা এছ অৰবিটেল
হাইব্ৰিডাইজ হৈ আছে তো টোটেল কেইটা অৰ্বিটেল 4টা অৰ্বিটেল আছে তো 4টা কাৰণে টেট্ৰাহাইড্ৰেল হ'ল টেট্ৰাহাইড্ৰেলৰ ষ্ট্ৰাকচাৰটো কেনেকুৱা আছিলে তো এইটো আছিল টেট্ৰাহাইড্ৰেল হ'ল তাৰপিছত DsP2ত নামটো চোৱা সৰি নাম্বাৰ অফ হাইব্ৰিড অৰ্বিটেল চোৱা DsP2 1 2 3 4 4টা তো DsP2 হ'লে স্কুৱাৰ প্লেনাৰ ইয়াতো 4টা আছে ইয়াতো 4টা আছে তো এইটো একদম ইম্পৰ্টেণ্ট হয় sp3 যদি হয় তেতিয়াহ'লে টেট্ৰাহাইড্ৰেল হ'ব আৰু DsP2 যদি হয় তেতিয়াহ'লে স্কুৱাৰ প্লেনাৰ হ'ব আৰু ইয়াতে তোমাৰ গণি পেলাই চোৱা 5টা আছে sp3d 5টা তো ট্ৰাইগোনাল বাইপিৰামিডেল 5টাৰ কাৰণে ট্ৰাইগোনাল বাইপিৰামিডেল ষ্ট্ৰাকচাৰ এতিয়া পিৰামিডেলটো জানাই এইটো তলে ওপৰে এটা দুটা আৰু এটা কেনেকৈ থাকিব এটা লাইক এনেকুৱাকৈ নাছিল জানো হ'ল এইকণতে যদি 1 2 3 4 5 5ডাল বণ্ডিং চ' এইটো ট্ৰাইগোনাল বাইপিৰামিডেল হ'ব হ'ল sp3d2 তো অক্টাহাইড্ৰেল আৰু d2 sp3 হ'লেও অক্টাহাইড্ৰেল হ'ব তো অক্টাহাইড্ৰেল হ'বলৈ হ'লে ছাপ'জ এখন প্লেন আছে সেই প্লেনখনত 4ডাল বোন আছে অলৰেডি আৰু এডাল ওপৰ ফালে আৰু এডাল ইয়াৰ তলফালে আছে ওপৰ ফালে আছে আৰু ইয়াৰ মই কপিখনৰ পৰা দিলে তলফালে এডাল আছে হ'ল তো এনেকুৱাকৈ আছে তো এইটো এটা অক্টাহাইড্ৰেল তো এইটো অক্টাহাইড্ৰেল হ'ল তো এতিয়া কোনটো হাইব্ৰিডাইজেশ্যনৰ কাৰণে কেনেকুৱা ষ্ট্ৰাকচাৰ হ'ব ইয়াৰ লিষ্টখন দি দিয়া গৈছে এতিয়া চোৱা বণ্ডিং পঢ়াৰ আগতে ডি ব্লকৰ এই যিটো তোমাৰ যিটো ফাৰ্ষ্ট লাইনটো তোমালোকে যিটো পাবা ন পিৰিয়ডটো সেইটোতে তোমাৰ স্ক্ৰেণ্ডিয়াম টাইটেনিয়াম ভেনেডিয়াম ক্ৰমিয়াম মেংগানিজ আইৰণ কোবাল্ট নিকেল কপাৰ আৰু জিংক এই যিটো 10টা আছে ন সেই 10টা মষ্ট ইম্পৰ্টেণ্ট ইহঁতৰ ইলেক্ট্ৰনিক কনফিগাৰেশ্যন মুখস্থ ৰখাটো অতি বেছি প্ৰয়োজনীয় যদি ইলেক্ট্ৰনিক কনফিগাৰেশ্যন মনত নাথাকে নহয় তেতিয়াহ'লে তোমালোকে বণ্ডিং একদম কৰিব নোৱাৰিবা আৰু তাৰ কাৰণে মই তোমালোকক দেখুৱাই দিছোঁ ইয়াতে তুমি জানা যে 3D আৰু 4S থাকে 4S2 থাকে আৰু 3D 1ৰ পৰা তোমাৰ 10লৈকে আছে এইটো হৈ গ'ল তোমাৰ ইয়াৰ জেনেৰেল ইলেক্ট্ৰনিক কনফিগাৰেশ্যন হ'ল তো 4S2 গোটেইকেইটাতে কমন আছে মই ইয়াৰ ক্ষেত্ৰত 3D1 হ'ল 3D2 3D3 3D4 3D5 3D6 3D7 3D8 আৰু তেনেকৈ 3D10 একদম 1ৰ পৰা 10লৈকে আৰু 4S2 কমন আছে ইয়াতে হ'লনে এইকেইটা মনত ৰাখিব লাগিব তো তাৰ কাৰণে চোৱা প্ৰথম কথা তাৰ চিৰিয়েলি যদি তুমি এইটো মনত ৰাখা তেতিয়াহ'লে গম পাই যাব গণি পেলাই পাই যাব যদি স্ক্ৰেণ্ডিয়াম টাইটেনিয়াম ভেনেডিয়াম ক্ৰমিয়াম মেংগানিজ আইৰণ কোবাল্ট নিকেল কপাৰ জিংক এই চিৰিজটো যদি মুখস্থ ৰখা তেতিয়াহ'লে অট'মেটিকেলি আহিয়ে যাব 1ৰ কাৰণে 1 আহিব 2ৰ কাৰণে 2 আহিব 3ৰ কাৰণে 3 আহিব তো এইকেইটা অট'মেটিকেলি ডি নাম্বাৰটো মনত থাকিবই আৰু 4S2ত 2 থাকিবই এইটো চবৰ কাৰণে কমন হয় তো এইকেইটা মনত ৰখাটো অতি বেছি প্ৰয়োজনীয় ঠিক তেনেকৈ যদি মই এতিয়া তোমাক কোবাল্ট 3+ বুলি দি দিওঁ বা কোবাল্ট 2+ বুলি দি দিওঁ মানে দুটা ইলেক্ট্ৰন কম আছে এতিয়া দুটা ইলেক্ট্ৰন ইয়াৰ এনেই কোবাল্টৰ কাৰণে তোমাৰ হ'ব কেই নম্বৰত আছে চোৱা 1 2 3 4 5 6 7 তো 3D7ত আছে 7 নম্বৰত আছে হ'ল আৰু তোমাৰ 4S2 তো ইয়াত টোটেল 9টা ইলেক্ট্ৰন আছে ভেলেন্স চেলত হ'ল তো ভেলেন্স চেলত যদি তোমাৰ 9টা ইলেক্ট্ৰন আছে তো কপাৰ 2+ মানে দুটা ইলেক্ট্ৰন নাইকিয়া ইয়াত তো এতিয়া দুটা ইলেক্ট্ৰন ক'ৰ পৰা যাব ইয়াৰ পৰা যাব তো কপাৰ 2+ৰ কাৰণে তোমাৰ ইলেক্ট্ৰনিক কনফিগাৰেশ্যন 3D7 হ'ব হ'ল কপাৰ 3+ হ'লে ক'ৰ পৰা যাব দুটা ইলেক্ট্ৰন ইয়াৰ পৰা গ'ল আৰু এটা ইলেক্ট্ৰন ইয়াৰ পৰা যাব তো 3D6 হ'ব কোবাল্ট 3+ৰ কাৰণে হ'ল আৰু ইয়াৰটোতো ডি ব্লকৰ যদি তুমি আঁকা তেতিয়াতো এইটো 1 2 3 4 5 ঠিক আছে 1 2 3 4 5 6 গম পাইছানে 3D6 জানা এইখিনি হোনচুলখিনি তোমালোকে জানা কেনেকৈ ফিল আপ কৰিব লাগে তো এই বস্তুখিনি বহুত ইম্পৰ্টেণ্ট হয় ইয়াত লাগিবই তোমালোকক ইয়াৰ আগতে মই তোমালোকক এই চিৰিজটো এইটো যিটো স্পেক্ট্ৰকেমিকেল চিৰিজ বুলি কোৱা যায় এই চিৰিজটো মুখস্থ ৰখাটো বহুত প্ৰয়োজনীয় চবতে কাম আহিব ইয়াতে তোমাৰ আইৰণ ব্ৰমিন এইখিনি এই গোটেই চিৰিজটো মনত ৰাখিব লাগিব ইয়াত মানে এই যিকেইটা যে দিছে তাৰমানে কোনটো কিমান ষ্ট্ৰং হয় এইটো ষ্ট্ৰং চবতকৈ আটাইতকৈ বেছি ষ্ট্ৰং ইয়াতে এইটো আৰু তোমাৰ আয়ডিনটো কম ষ্ট্ৰং গম পাইছা চাইনাইডতকৈ এইটো বেছি ষ্ট্ৰং ইয়াতকৈ এইটো ষ্ট্ৰং ইয়াতকৈ এইটো ষ্ট্ৰং ইয়াতকৈ এইটো ষ্ট্ৰং তো ষ্ট্ৰং লিগেণ্টৰ বেচিছত এই চিৰিজটো বনোৱা গৈছে আৰু ইয়াতে এই যিটো ৱাটাৰ ৱাটাৰলৈকে এইখিনিক
ৱাটাৰৰ পৰা এই গোটেইখিনিকে তোমাৰ উইক লিগেণ্ড বুলি কোৱা যায় আৰু ৱাটাৰৰ পাছত এইকেইটাকে ষ্ট্ৰং লিগেণ্ড বুলি কোৱা যায় তো এইকেইটা ৱাটাৰোতো এটা উইক লিগেণ্ডে হৈ গ'ল তো ৱাটাৰৰ পৰা তাৰ পিছফালে থকা গোটেইখিনি হৈ গ'ল উইক লিগেণ্ড নামতে গম পাইছা অভিয়াছলি এইটো ষ্ট্ৰং হ'ব এইখিনি উইক হ'ব কিন্তু তাতে তোমাৰ এটা মানে হেৰি দিয়া গৈছে এটা বেৰিয়াৰ দিয়া গৈছে চ' ইয়াৰ পৰা তোমাৰ এইখিনি হৈ গ'ল উইক লিগেণ্ড আৰু এইখিনি হৈ গ'ল ষ্ট্ৰং লিগেণ্ড এতিয়া ষ্ট্ৰং লিগেণ্ড আৰু উইক লিগেণ্ড বহুত ইম্পৰ্টেণ্ট হয় ক'ত কেনেকৈ কামত আহিব এতিয়া মই তোমালোকক বুজাব গৈ আছোঁ হ'ল এতিয়া চোৱা কোবাল্ট 3+ হ'ল 3d6 হ'ল আঁকি পেলাই দেখুৱাইছোঁ 1 2 3 4 5 6 3d6 এইকেইটা খালী খালী আছে হ'ল এতিয়া এই যিটো কম্পাউণ্ডটো দেখিছা ন এই যিটো কম্পাউণ্ডটো দেখিছা ইয়াতে তোমাৰ 6টা NH3 আছে আৰু কোবাল্ট আৰু NH3 তোমাৰ চাৰ্জ 0 হয় জানা তো 3+ তো কোবাল্টৰ 3+ তো কোবাল্ট 3+ আমি অকলে আছিলে যেতিয়া NH3 লাগা নাছিলে তেতিয়া আছিলে ইয়াৰ কনফিগাৰেশ্যন এইটো আৰু যেতিয়া তোমাৰ NH3 লাগিলে তাৰ কি অৱস্থা হ'ব সেইটো মই ক'ব গৈ আছোঁ এতিয়া চোৱা NH3টো তোমাৰ ষ্ট্ৰং লিগেণ্ড হয় ইয়াত চোৱা ৱাটাৰৰ পৰা আগত আছে তো NH3টো তোমাৰ ষ্ট্ৰং লিগেণ্ড হয় যেতিয়া ষ্ট্ৰং লিগেণ্ড থাকে ন তেতিয়া এই যিকেইটা ইলেক্ট্ৰন আছে ন সেই ইলেক্ট্ৰনকেইটা পেয়াৰ্ড আপ হৈ যায় গম পাইছানে এতিয়া এইটো তোমাৰ ছিংগলকৈ আছিলে এতিয়া পেয়াৰ্ড আপ হৈ পেলাই ইহঁত এনেকুৱা হৈ গ'ল গম পালা তো ইহঁত এনেকুৱা হৈ গ'ল আৰু হাইব্ৰিডাইজ ফৰ্মত এইকেইটা তিনিটা হৈ গ'লে হ'লে এই দুটা D2 বা খালী থাকিব ন যদি এই দুটা যদি ইয়ালৈ গুচি আহে চ' D2 খালী থাকিব ইয়াৰ দুটা D ইয়াৰ এটা S আৰু ইয়াৰ দুটা P হ'ল তিনিটা P হ'লেহে তোমাৰ 6টা ইলেক্ট্ৰন লাগিব তোমাৰ 6টা ন 1 2 3 4 5 6 ঠিক আছে D2sp3 হাইব্ৰিড এইটো হাইব্ৰিড হৈ গ'ল মানে দুইটা আৰু ইয়াতে এতিয়া চোৱা তোমাৰ 4s আৰু 3D ভিতৰত তোমাৰ 3D এনাৰ্জি বেছি আছিলে আগতে কাৰণ আমি জানো ন তোমাৰ n+l ৰুল মতে যে আমাৰ এনাৰ্জি ডিটেক্ট কৰিছিলোঁ n+l ৰুল মতে লাইক n+l ৰুল মতে আমি এনাৰ্জি ডিটেক্ট কৰিছোঁ নাই যাৰ n+l বেছি হ'ব তাৰ বেছি এনাৰ্জি হ'ব ঠিক তেনেকৈ 3D এনাৰ্জি বেছি থাকে 4sতকৈ হ'ল কিন্তু 4p আৰু 3Dৰ মাজত তেতিয়া ইয়াত n+l কি হ'ব n+n 3 আৰু D SPD 2 হ'ল 3+2 ইয়াৰ ক্ষেত্ৰত কি হ'ব 4 + p মানে 1 তো ইয়াৰ ক্ষেত্ৰতো 5 ইয়াৰ ক্ষেত্ৰতো 5 হ'ল p মানে 1 আছিলে D মানে 2 আছিলে জানা নহয় Lৰ ভেলু তো 5 দুইটাৰ ক্ষেত্ৰত 5 ওলাইছে কিন্তু ইয়াতে তোমাৰ যিহেতু n ভেলু কাৰ বেছি ইয়াৰ বেছি ন সেইকাৰণে ইয়াৰ এনাৰ্জি বেছি হ'ব গম পাইছানে এইখিনিতো তোমালোকে আগতে ছেকেণ্ড চেপ্টাৰটোত পঢ়িছা ক্লাছ 11ৰ চ' কিন্তু যেতিয়া গোটেইকেইটা হাইব্ৰিডাইজ হৈ যায় ন ইয়াত 4pও হাইব্ৰিডাইজ হৈছে এছো হাইব্ৰিডাইজ হৈছে আৰু দুটা D3D অৰ্বিটেল হাইব্ৰিডাইজ হৈছে কিন্তু হাইব্ৰিডাইজ হৈ যোৱাৰ পিছত ইহঁত গোটেইকেইটাৰ এনাৰ্জি ছেইম হৈ যায় ইকুৱেল হৈ যায় গম পাইছা ইয়াত কম বেছিকৈ নাথাকে গোটেইকেইটা ইকুৱেল এনাৰ্জি হৈ যায় আৰু যিকেইটা হাইব্ৰিডাইজ হ'ব আৰু হাইব্ৰিডাইজ কিমানটা হ'ব তোমাৰ যিমানটা লিগেণ্ডৰ প্ৰয়োজন আছে আমাক গম পাইছানে তো এইকেইটা হাইব্ৰিডাইজ হৈ যোৱাৰ লগে লগে তোমাৰ আৰু এই যেটা NH3 আছিল ন সেই NH3 কেইটাই তাৰ দুটা লোন পেয়াৰ আছিল ন ইয়াতে নাইট্ৰজেনৰ এটা লোন পেয়াৰ দুটা ইলেক্ট্ৰন আছিলে সেইকেইটা তোমাৰ এটাৰ পৰা এটা তো 6টাৰ কাৰণে তোমাৰ এনেকৈ 12টা এনেকৈ পেয়াৰকৈ 6যোৰ ইলেক্ট্ৰন ইয়াত বহি গ'ল গম পালা কিন্তু ইয়াত এইটো পেয়াৰ্ড আপ হৈ গৈছে কাৰণ NH3টো তোমাৰ ষ্ট্ৰং লিগেণ্ড হয় কিন্তু ইয়াত আৰু এটা এক্সাম্পল দিছে যেতিয়া F থাকে ন F6 থাকে তে F টো তুমি যদি ইয়াত চোৱা F টো উইক লিগেণ্ড হয় গম পাইছানে F টো উইক লিগেণ্ড হয় কাৰণ ই তোমাৰ ইয়াৰ পাছত আহিছে গম পাইছা পাছত আছে চ' এতিয়া উইক লিগেণ্ড হয় উইক ফিল্ড লিগেণ্ড হয় এইটো ষ্ট্ৰং ফিল্ড লিগেণ্ড হয় তো উইক ফিল্ড লিগেণ্ডৰ ক্ষেত্ৰত কি আছিলে যেতিয়া 3D আছিল ন 3D তে তোমাৰ 6টা আছিলে 3D6 আছিলে তো এই 6টা এজ ইট ইজ থাকি যায় হাইব্ৰিডাইজ ফৰ্মতো এজ ইট ইজ থাকি যায় এজ ইট ইজ থকাৰ লগে লগে এইকেইটাতো হাইব্ৰিডাইজ হ'ব তো ইয়াক লাগিব 6টা
তো 6টাই ক'ৰ পৰা আনিব ইয়াৰ পৰা আনিব তো D2 ইয়াৰ পৰা আনিব এইটো D2 হ'ব দে সৰি sp3d2 হ'ব সো 4s 4p আৰু 4d এণ্ড হাইব্ৰিডাইজ হৈ গ'ল হাইব্ৰিডাইজ হৈ পেলাই তাৰ যিটো 6টা আছিলে 6টা ফ্ল'ৰিন আছিলে সেই ফ্ল'ৰিনকেইটা তাৰ ইলেক্ট্ৰনকেইটা দি দিলে গম পালানে তো এইটো মতে আৰু এটা এক্সাম্পল চোৱা NiCl4 ইয়াত 4টা তো অবভিয়াছলি 4টা তোমাক অৰবিটেল লাগিব হাইব্ৰিডাইজ হ'বৰ কাৰণে সো 3d আৰু ইয়াতে ক্লোৰিনটো তোমাৰ উইক এফালে চাই ল'বা উইক ফিল লিগেণ্ড হয় সো উইক লিগেণ্ড হোৱাৰ কাৰণে তাক এজ ইট ইজ থাকিব ইয়াত পেয়াৰ্ড আপ হোৱাৰ প্ৰয়োজন নাই হোৱা তো Ni3+ হ'ল নিকেল 3+ নিকেল 3+ নিকেলৰ একচুৱেলি D8 হয় 3d8 4s2 হয় সো D7 হৈ গ'ল 3+ হোৱাৰ লগে লগে হ'ল ক্যালকুলেশন কৰিব শিকাইছো চাই ল'বা 3d 1 2 3 4 5 6 7 8 সৰি এইটো 2 হ'ব লাগে সৰি 2 হ'ব 2+ ইয়াত ঠিকে লিখিছে ইয়াতহে ভুল লিখিলে Ni2+ তো 3d8 তো 3d8 ইয়াতে কাৰণ ক্লোৰিনটো কি হয় উইক ফিল লিগেণ্ড হয় সো ইয়াতে সেম টু সেম থাকি গ'ল কিন্তু যদি ষ্ট্ৰং ফিল হ'লহেঁতেন এইটো ইয়াত পেয়াৰ্ড আপ হৈ হ'লহেঁতেন এইটো মনত ৰাখিবা সো ইয়াতে আমি এটা খালী ডি অৰবিটেল পাই গ'লোহেঁতেন তো ইয়াত খালী ডি অৰবিটেল আমাক নাই আমাক লাগে 4টা তোমাৰ হাইব্ৰিড অৰবিটেল লাগিব 4টা হাইব্ৰিড অৰবিটেল লাগিব ক্লোৰিনকেইটা সোমাবৰ কাৰণে তো হাইব্ৰিড ফৰ্মত তোমাৰ সো হাইব্ৰিড ফৰ্মৰ sp3 হাইব্ৰিড হৈ গ'ল গম পাইছানে sp ইয়াতে এটা দুটা তিনিটা সো 4টা পাই গ'লো তো এইকেইটা হাইব্ৰিড হৈ গ'ল sp3 সো আৰু এই 4টাতে তোমাৰ ক্লোৰিন 4টা সোমাই গ'ল এতিয়া চোৱা sp3 হৈছে মানে তোমাৰ টেট্ৰাহেড্ৰেল ষ্ট্ৰাকচাৰ কিন্তু যদি ইয়াৰ পৰা আহিলেহেঁতেন ধৰি লোৱা ষ্ট্ৰং ফিল লিগেণ্ড আছে আৰু এইটো পেয়াৰ্ড আপ হৈ গৈছে আৰু আমি ইয়াতে ডি এটা ইয়াৰ পৰা আনিব ডি দুটা ইয়াৰ পৰা আনিব লাগে এইটো চোৱা DSP3 মানে ইন দ্য সেন্স মই এইটো কথা কৈছোঁ যদি ইয়াতে ক্লোৰিনৰ জেগাত এটা ষ্ট্ৰং লিগেণ্ড থাকিলেহেঁতেন আৰু Ni2+ হয় 2+ থাকিলেহেঁতেন কিন্তু ষ্ট্ৰং লিগেণ্ড থাকিলেহেঁতেন এই ইলেক্ট্ৰনটো ইয়ালৈ গুচি গ'ল হ'ল তো এইটো খালী হৈ গ'লহেঁতেন তো এইটো খালী হৈ যোৱাৰ লগে লগে সি কি কৰিব ইয়াতে ডি ইয়াৰ পৰা এছ এটা আৰু দুটাহে পি আনিলে এতিয়া আমি 3টা পি লৈছোঁ কিন্তু তাতে 2টা পি ল'লেহেঁতেন তো DSP2 হ'লহেঁতেন আৰু DSP2 যদি হ'লহেঁতেন তেতিয়াহ'লে ইয়াৰ যিটো ষ্ট্ৰাকচাৰটো পালোহেঁতেন ন এই কমপ্লেক্সটোৰ ষ্ট্ৰাকচাৰটো আমি স্কুৱাৰ প্লেনৰ পালোহেঁতেন কিন্তু এতিয়া যিহেতু sp3 পাইছোঁ কাৰণে ইয়াৰ ষ্ট্ৰাকচাৰটো তোমাৰ টেট্ৰাহেড্ৰেল হ'ব ক্লিয়াৰ এতিয়া চা মই যিটো এই মাত্ৰ কথাখিনি যে ক'লোঁ সেইটো ইয়াতে আছে তো 3d নিকেলৰ কাৰণে 3d 4s 4p 3d এতিয়া এইটো চোৱা না ইয়াতে হাইব্ৰিডাইজ কাৰণ CN ষ্ট্ৰং ফিল লিগেণ্ড হয় চাই ল'ব লাগিলে ডাউট আছে যদি CN ষ্ট্ৰং ফিল লিগেণ্ড হয় হ'ল ষ্ট্ৰং ফিল লিগেণ্ড হয় কাৰণে ইয়াতে পেয়াৰ্ড আপ হৈ যাব এইটো ইয়ালৈ আহি যাব সো ইয়াৰ পৰা খালী ডিটো ইয়ালৈ গুচি যাব ইয়াৰ পৰা দুটা আহিব সো এইটো দেখিলে আৰু 4p অকলে থাকি গ'ল তো DSP2 হাইব্ৰিড হৈ গ'ল আৰু তোমাৰ CN 4টা ইয়াতে তোমাৰ সি ইলেক্ট্ৰনটো এইকেইটাত ডনেট কৰি দিলে গম পালা তো এইটোৰ ক্ষেত্ৰত তোমাৰ DSP3 হ'ব সৰি DSP2 হাইব্ৰিড হ'ব তো DSP2 হ'লে ইয়াৰ ষ্ট্ৰাকচাৰটো তোমাৰ স্কুৱাৰ প্লেনাৰ হ'ব হ'ল স্কুৱাৰ প্লেনাৰ মানে কোনটো আছিলে এইটো একেখন প্লেনতে 4টা আছে হ'ল এইটো আছে স্কুৱাৰ প্লেনাৰ এতিয়া মেগনেটিক প্ৰপাৰ্টি এতিয়া চোৱা মেগনেটিক প্ৰপাৰ্টি ইমানখিনি কথা মই এতিয়া পঢ়ি নাযাওঁ মই তোমাক চিম্পলি ইয়াৰ চামাৰিটো কৰিছোঁ ইয়াত আনপেয়াৰ ইলেক্ট্ৰন আছেনে নাই ইয়াত আনপেয়াৰ ইলেক্ট্ৰন আছেনে ইয়াত আনপেয়াৰ ইলেক্ট্ৰন নাই মানে তোমাৰ ডাইমেগনেটিক হ'ল ইয়াতে তোমাৰ আনপেয়াৰ ইলেক্ট্ৰন আছেনে আছে 4টা আছে আনপেয়াৰ ইলেক্ট্ৰন হ'ল সো আনপেয়াৰ ইলেক্ট্ৰন 4টা আছে ইয়াতে তোমাৰ আনপেয়াৰ ইলেক্ট্ৰন 2টা আছে ইয়াতে আনপেয়াৰ ইলেক্ট্ৰন নাই যিকেইটাত আনপেয়াৰ ইলেক্ট্ৰন নাথাকে ন সেইকেইটা ডাইমেগনেটিক হ'ব আৰু যিকেইটা আনপেয়াৰ ইলেক্ট্ৰন থাকিব সিহঁতৰ কাৰণে এটা ওলোৱাৰ ফৰ্মুলা আছে তো এইটো হৈ গ'ল তাৰ ফৰ্মুলাটো যিটো তোমাৰ মেগনেটিক মুভমেণ্ট হয় ন তো মেগনেটিক মুভমেণ্ট S ইকুৱেল টু এইটো মেগনেটিক মুভমেণ্টৰ এইটো হৈ গ'ল তোমাৰ ফৰ্মুলা য'ত N ইজ দ্য নাম্বাৰ অফ আনপেয়াৰ ইলেক্ট্ৰন ইয়াৰ ক্ষেত্ৰত আনপেয়াৰ ইলেক্ট্ৰন 2টা আছিলে হ'ল এই দুটা আনপেয়াৰ হৈ আছে তো আনপেয়াৰ ইলেক্ট্ৰন 2টা আছিলে তো ইয়াৰ কাৰণে যিটো তোমাৰ মেগনেটিক মুভমেণ্ট হ'ব ন
মিউ এছ হ'ব মেগনেটিক স্পিন মেগনেটিক ম'মেণ্ট চ' স্পিন মেগনেটিক ম'মেণ্ট হ'ব তাতে তোমাৰ 2 × 2 + 1 এইটো কেলকুলেট কৰি পাবা 2 পইণ্ট হেৰি আছিলে 2.4 ছামথিং কিবা এটা আছিলে এইটো 2 পইণ্টতে ওলায় তাৰ মেগনেটিক ম'মেণ্টটো হ'ল তো এইটো হৈ গ'ল তোমাৰ মেগনেটিক ম'মেণ্টৰ ফৰ্মুলা চ' যিখিনি তোমাৰ আনপেয়াৰ ইলেক্ট্ৰন আছে তো সেইখিনি তোমাৰ পেয়াৰ মেগনেটিক হ'ল যিখিনি তোমাৰ আনপেয়াৰ ইলেক্ট্ৰন নাই গম পাইছানে চব পেয়াৰ্ড হৈ আছে সেইখিনি হ'ব পেৰামেগনেটিক হ'লনে এতিয়া পেৰামেগনেটিকৰ ক্ষেত্ৰত কি হ'ল যিখিনি পেৰামেগনেটিক হয় যিখিনি পেৰামেগনেটিক কম্পাউণ্ড হয় ন সিহঁতক যদি তুমি মেগনেটিক সিহঁতক এট্ৰেক্ট কৰিব হ'লনে কিন্তু ডাইমেগনেটিক প্ৰপাৰ্টি একোৱে এট্ৰেক্ট নকৰে সিহঁতে ইনফেক্ট ৰিপেলহে কৰিব ইয়াৰ ক্ষেত্ৰত ন' আনপেয়াৰ ইলেক্ট্ৰন ইয়াৰ ক্ষেত্ৰত য়েছ আনপেয়াৰ ইলেক্ট্ৰন আছে তো এইটোৱে তোমাৰ ডাইমেগনেটিক পেৰামেগনেটিক আৰু তোমাৰ মেগনেটিক ম'মেণ্ট ইয়াক সোধা যাব মেগনেটিক ম'মেণ্ট উলিয়াবলৈ আহিব মানে স্পিন মেগনেটিক ম'মেণ্ট আৰু এইখিনিতে এটা কথা কৈ দিওঁ ইয়াত যেতিয়া তোমাৰ এইখিনি কৰোৱা গৈছিল ন যিটো প্ৰচিডিউৰত এই গোটেইখিনি পঢ়ি চাবা যিটো প্ৰচিডিউৰত উলিওৱা গৈছিলে তেতিয়া ইহঁতে জাষ্ট লাইক মেগনেটিক প্ৰপাৰ্টি ইউজ কৰি পেলাইহে এইখিনি কৰিছিলে তেতিয়া তাত এই স্পেক্ট্ৰকেমিকেল ছিৰিজৰ কথাটো ইহঁতে কোৱাই নাছিলে স্পেক্ট্ৰকেমিকেল ছিৰিজ নক'লেও তোমালোকে ইয়াৰ পিছত যেতিয়া স্পেক্ট্ৰকেমিকেল ছিৰিজটো পাবা মানে ক্ৰিষ্টেল ফিল্ড থিয়ৰী পঢ়াৰ সময়ত যেতিয়া স্পেক্ট্ৰকেমিকেল ছিৰিজটো পাবা সেইটো ইউজ কৰিও তোমালোকে এইটো বস্তু ওলাব পাৰিবা গম পালা চ' এইখিনিয়ে আছিলে তোমাৰ ভেলেন্স বণ্ড থিয়ৰী ইয়াৰ পিছৰ ভিডিঅ'টোত মই তোমালোকক ক্ৰিষ্টেল ফিল্ড থিয়ৰীটোৰ বিষয়ে বুজাই দিম